শান্তি সমৃদ্ধি আৰু এনাজৰীৰে বান্ধ খাই সমাজৰ বাবে নিদৰ্শন দাঙি ধৰা যোৰহাটৰ ২ নং হেনচোৱা গাঁওবাসী। প্ৰায় ১২৬টা পৰিয়াল আৰু এখন সম্প্ৰীতিৰ গাঁও ২ নং হেনচোৱা গাঁও। ১৯৯০ চনতে প্ৰতিষ্ঠা কৰা ২ নং হেনচোৱা গাঁৱৰ নামঘৰত বিশ্ব শান্তিৰ লগতে যোৰহাটবাসী ২ নং হেনচোৱা গাঁওবাসী ৰাইজৰ সুখ শান্তিৰ বাবে বিগত বৰ্ষৰ দৰে এই বছৰো অনুষ্ঠিত কৰিছে অবিৰত শ্ৰীমদ ভাগৱত পাঠ। ৩ মে'ৰ পৰা ১০ মে'লৈ ২ নং হেনচোৱা গাঁও সাৰ্বজনীন নামঘৰ কেন্দ্ৰিক সমাজৰ আতিথ্যত আয়োজন কৰা অবিৰত শ্ৰীমদ ভাগৱত পাঠলৈ ৰাইজৰ বিপুল সঁহাৰি দেখা গৈছে। ২ নং হেনচোৱা গাঁৱৰ নামঘৰত ভাগৱত পাঠ কৰাত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। অগণন ভকত বৈষ্ণৱ উপস্থিত থাকি শ্ৰীমদ ভাগৱত পাঠ কৰাৰ লগতে পৰিয়াল ৰাজ্যবাসীৰ সুখ শান্তিৰ বাবে বন্তি প্ৰজ্বলনেৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। গাঁৱৰ আই মাতৃ মহিলাসকল ব্যস্ত হৈছে ভকত বৈষ্ণৱৰ আতিথ্য কৰাত। ২ নং হেনচোৱা গাঁৱৰ নাম সমিতিৰ আৰু উদযাপন সমিতিৰ তৰফৰ পৰা যোৰহাটবাসী ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে। অন্তিম দিনা ধলাজানৰ প্ৰাগজ্যোতি বৰা আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিচালিত ২ নং হেনচোৱা গাঁৱৰ যুৱক যুৱতীসকলৰ দ্বাৰা বামন অৱতাৰ নাটৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ। আমি জয় জয়তে আমাৰ পোহৰ লাক্ষক আমি কৰ্মকৰ্তাসকলক জয় জয়তে আদৰণি জনাইছোঁ। যিহেতু আজি এটা বিশেষ সন্ধিয়াখনত আহি আমাৰ মাজত হৈছে, আমি আমি জয় জয়তে আৰু আজি আমাৰ আমাৰ গাঁওখনৰ জনজীৱনৰ ইতিহাস আপোনালোকে বুটলিবলৈ যি সময় দিছে তাৰ বাবে জ্ঞাপন কৰিছোঁ। আপুনি আগত কোৱাৰ দৰে যিখিনি কথা আমি এতিয়া অৱতাৰণা কৰিবলগীয়া হৈছে তাৎক্ষণিকভাৱে যে গাঁওখনৰ সম্পৰ্কত আমি এইটোকে কওঁ যে আমাৰ গাঁওখন বিভিন্ন স্থান অসমৰ বিভিন্ন জিলাৰ পৰা নহয় বিভিন্ন লোক ইয়ালৈ আহি স্থায়ীভাৱে বসবাস কৰিছে।
বিশেষকৈ 90 চনৰ পৰা আমাৰ সমাজখন বৰ্ণিল সমাজ হৈ পৰিছে। ইয়াত আমি ক'ব পাৰোঁ যে অসমৰ বিভিন্ন জিলাৰ পৰা আহি সময়ত ইয়াত স্থায়ীভাৱে বসবাস কৰিবলৈ আমাৰ ধৰ্মীয় অনুষ্ঠানটো যিহেতু 1990 চনত আমি প্ৰতিষ্ঠা কৰা হৈছিলে, এই ধৰ্মীয় অনুষ্ঠানটোৰ লগত একাত্ম হৈ এখন বৰ্ণিল সমাজ, যিখন সমাজ নেকি আমি সাৰ্বজনীন ভিত্তিত আমি প্ৰতিষ্ঠা কৰিছোঁ। হওক আপুনি প্ৰশ্ন কৰিব পাৰে যে আমুক জিলাখনে ইয়াত প্ৰতিনিধিত্ব কৰিছিল, আমি সেইটো উত্তৰ দিব পৰা সক্ষম হ'ম। আমি পোনপ্ৰথমে জানিব বিচাৰিছোঁ যিহেতু সামাজিকভাৱে দায়বদ্ধ বিশেষভাৱে আধ্যাত্মিক চেতনাৰ বাবে অখণ্ড মানুহ তাত আয়োজন কৰিছে, বিশ্ব শান্তিৰ বাবে হওক বা যোৰহাটৰ ৰাইজৰ বাবে হওক বা খেলচোৱা কি ক'ব এই মুহূৰ্তত, যিহেতু আপুনি আদৰণি সভাৰ সমিতিৰ সভাপতি। এই বৰ্ষৰ আমি যি ভাগৱত আমি বিগত বৰ্ষত 90 চনত আমি প্ৰতিষ্ঠা কৰা পাঁচ বছৰ আমি প্ৰতি 4-5 বছৰ মূৰে কৰি আহিছোঁ। ইয়াৰ মূলত ধৰ্মীয় ধাৰাটো ইয়াত প্ৰৱৰ্তন কৰিছোঁ। গুৰুজনাৰ আৰ্হি, গুৰুজনাৰ জানিবলৈ পাই সুখী হ'ব যে বিভিন্ন সংসাৰ গাঁওবাসীৰ বাবে একত্ৰিত হৈ সমন্বিত প্ৰচেষ্টাৰে এখন সুন্দৰ সমাজ ধন্যবাদ। যিহেতু সমাধান ঘটিছে আৰু আমি দেখিছোঁ শনিবাৰ 10 মে 10-15 সামৰণি কৰিব। গতিকে আমি কণ্টিনিউ 7 দিন 7 ৰাতি ইয়াত বিশ্ববাসীৰ শান্তিৰ অৰ্থে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই ভগৱন্তৰ গুঞ্জক ইয়াত শ্ৰৱণ কীৰ্তন কৰা হৈছে। শেষৰ দিনা যিহেতু ভাওনা অনুষ্ঠিত হ'ব, সকলোৱে জানে যে যিমান আমাৰ শ্ৰেষ্ঠ গুৰু আছে, আমাৰ গুৰুজনাই শ্ৰেষ্ঠ মানে প্ৰতিষ্ঠিত হৈছে। যি আমাৰ অসমীয়া জাতিৰ যি বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ যি আমি অখণ্ড ভাগৱত পালন কৰিছোঁ, আমি 3-4 বছৰ পালন কৰা হয়। আমাৰ আই মাতৃসকলক আপোনালোকে দেখিছে তেওঁৰ উৎসাহ, সকলো সময়তে আমাৰ যুৱকসকলক, ডেকাসকলক আৰু বিশেষকৈ আমাৰ সমাজখনক একত্ৰিত কৰি কিদৰে আগবঢ়াই নিব লাগে সেই আগৰ পৰা আকৰ্ষিত হৈ আমাৰ সমাজখনো আগবাঢ়ি গৈছে। ভাওনা যিমান হ'ব আমি ভাবিছোঁ যে আমাৰ স্থানীয় যুৱকে কৰিব, আমাৰ স্থানীয় যুৱকত বৰ সুন্দৰ সুন্দৰ ভাৱৰীয়া আছে, তেওঁলোকে প্ৰত্যেক লোকৰ ওচৰতে পালন কৰে। আৰু যি কি নহওক আপোনালোকক আমি আমাৰ অনুষ্ঠানলৈ অহা
কথাৰ বাবে আমি আপোনালোকক ধন্যবাদ দিছোঁ আৰু মই এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ আই মাতৃসকলৰ যি সেৱা আৰু আমাৰ পিতৃস্বৰূপ পিতৃসকলৰ যি সেৱা সেই সেৱাই সহগত কৰি আমি প্ৰথম নামঘৰ আমাৰ নামঘৰীয়া বৰনামঘৰত আছিলোঁ আমাৰ বৰনামঘৰত থকাৰ পিছত আমি কাঞ্চননগৰলৈ আহিলোঁ আমাৰ সমাজখন কাঞ্চননগৰৰ পৰা আহি আমি 2 নং হেঁচুৱা গাঁৱত আমি 1990 চনত আমাৰ যিসকল আমাৰ সমাজৰ পৰা আঁতৰি গ'ল তেখেতসকলৰ নামবিলাক বহুত ল'ব লাগিব তেখেতসকলৰ নাম মই নলওঁ যি কি নহওক তেখেতক ইয়াৰ পৰাই আমি তেখেতৰ আত্মা শান্তিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকৰ আদৰ্শই আজি দেখিছে আপোনালোকে ইমান এটা সুন্দৰ পৰিৱেশ সেই পৰিৱেশ যাতে সদায় জীয়াই থাকক সমাজখনৰ সুন্দৰ হওক আৰু মানুহৰ যি চিন্তা চেতনা শুদ্ধ হওক মন পবিত্ৰ হওক আৰু ঈশ্বৰে সকলোকে মংগল কৰক যাতে সমাজখনক সেৱা কৰি যাওক যিহেতু জাতীয় সাজপাৰত আহিছে অসমীয়া জাতিৰ ঐতিহ্য বুলি ক'লে আমাৰ জাতীয় সাজপাৰ কৰিব পাৰোঁ হ'ব লাগে যিহেতু গাঁওখনৰ সুস্থভাৱে গাঁওখনৰ সকলো ভালে থাকে এনে মাজে পালনেৰে অসমীয়া ভাষাত পাঠ আয়োজন কৰা হয় যিহেতু আপুনিও যথেষ্ট গুৰুত্ব সহকাৰে এই অসমীয়া ভাষাত অৰিহণা যোগাইছে কি ক'ব এই বিষয়ে হয় আমি এই বস্তু আগত ৰাখি আমি অনুষ্ঠান পালন কৰি আহিছোঁ আমি বিগত 99 চনত প্ৰথমবাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ তাৰপিছত আমি প্ৰতি 5 বছৰৰ মূৰে কৰি আহিছোঁ কেনেকুৱা লাগে আমাৰ এটাই উদ্দেশ্য আমি এই আমাৰ গাঁওখনত যি 126টি পৰিয়াল আছে স্থায়ীভাৱে বসবাস কৰা আৰু এই 126টি পৰিয়ালৰ মাজত আমাৰ বিভিন্ন জাতি জনজাতিৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখি শান্তি সম্প্ৰীতিৰ কাৰণে আমি আয়োজন কৰি আহিছোঁ সকলে গাব জয় গুৰু শংকৰ সৰ্ববিনাশকৰ জাগে নাইকে পাম মাধৱ পুৰুষ এফাগে মধুময় বাণী আপোনাৰ ৰাইজক সমন্বয় ধৰিব ধৰিছোঁ কৃষ্ণ একদেৱ দুখ কাল মায়া দেউ স্থিতিয়ন্তকাৰী দেৱ শান্ত বিনয়ান নাহিকে জানিবা বিষ্ণুহে সমগ্ৰ জগতে জানিবা বিষ্ণুহে সমগ্ৰ জগতে ভকতসকলে আদৰিছে চাহ আপ্যায়ন কৰিছে কেনেকুৱা লাগিছে আজি আমাৰ প্ৰস্তুতি কৰিলে কিমান বনালে এতিয়ালৈ কিমান শেষ হৈছে কিমান ভকতক আপ্যায়ন কৰা হ'ল আৰু বনাম বুলি আশা কৰি আছোঁ।